আজি মই আহিছোঁ আমাৰ হাজো পটনীত নতুনকৈ অপেনিং কৰা ৰাণীজ বিউটি পাৰ্লাৰত আৰু ভিতৰত সোমাই মই দেখিলোঁ আমাৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলিৰ ফটো। পাৰ্লাৰখন মই এবাৰ বাহিৰৰ পৰা দেখাই দিছোঁ। এইখনেই হৈছে সেইখন পাৰ্লাৰ যিখন পাৰ্লাৰ নতুনকৈ অপেনিং কৰিছে। আপোনালোকৰ হয়তো বহুতৰে চুলি ফাটা বেমাৰ নাই পা চুলি পুকাই ধৰা বেমাৰ হয়, এই পাৰ্লাৰখনত সেই চুলিৰ চলুচনটো আপোনালোকে পাই যাব। আৰু এইখন পাৰ্লাৰত অকল ছোৱালী বুলি নহয় ল'ৰাও আহিব পাৰিব। আৰু যিহেতু ঈদ আহি পালেহি, ঈদ উপলক্ষে এই পাৰ্লাৰখনত ভাল ডিছকাউণ্ট এটা পাব। পাৰ্লাৰখনৰ ভিতৰৰ ফালে একবাৰ দেখাই দিছোঁ। এই পাৰ্লাৰখনত যদি মোৰ ভিডিঅ' চাই কেনে আপোনালোকে যায় তেনেহ'লে আপোনালোকে ডাবল ডিছকাউণ্ট পাব। আৰু এই পাৰ্লাৰখনৰ অনাৰশ্বিপজনক দেখাই দিছোঁ এইফালে ৰাণীবা। বাকী ৰাণীবা আপোনাৰ এটা সপোন আছিল যে এখন পাৰ্লাৰ খুলিম, এই পাৰ্লাৰখন খুলি কেনেকুৱা লাগিল? আলহামদুলিল্লাহ বহুত ভাল লাগিছে। আৰু মই 5 বছৰৰ পৰা ভাবি আছিলোঁ পাৰ্লাৰ এখন খুলিম। মেকআপ আৰ্টিষ্টটো বহুত আগতে আছিলোঁ, কিন্তু এতিয়া বিউটিচিয়ানটো শিকি আৰু আজি সপোন পূৰা হৈ গ'ল। বহুত ভাল লাগিছে। বহুত শুভেচ্ছা থাকিল ৰাণীবালৈ। এতিয়া আপোনালোকক মই এড্ৰেছটো কৈ দি আছোঁ। যদি আপোনালোকে হাজোৰ ফালৰ পৰা আহে তেনেহ'লে কানাড়া বেংকটো নাপাওঁতে এই পাৰ্লাৰখন আপোনালোকে পাব। তো আজিৰ কাৰণে এইখিনিতে আৰু জয় হিন্দ জয় আই অসম।